ডাঙৰ মানুহৰ ডাঙৰ কাম কিন্তু ডাঙৰ মানুহৰ কামবিলাক সদায় লুকাই থাকে কিজন যুৱক দেখিছনে এইজন যুৱকে নিজৰ পত্নী থাকোতে নিজৰ পত্নী ঘৰত আবদ্ধ কৰি ৰাখি তেওঁ এগৰাকী গুৱাহাটী ছাত্ৰীৰ লগত মানে তেওঁ বিবাহ পাশত আবদ্ধ হ'ল মনে মনে সেন্দুৰ দিলে তাৰ পিছ মুহূৰ্তলৈ কিন্তু মানুহজনে গমেই নাপায় লাষ্টত যেতিয়া এই ছোৱালীজনী প্ৰফুল্ল বোলা মানুহজনৰ লগত এইজন হৈছে জাতীয়তাবাদী তেওঁ সংগঠনৰ হয় কিন্তু দেই এইজন হৈছে সংগঠনত জড়িত থকা মানুহজনে যদি এইবিলাক কাম কৰিবলৈ যায় তেতিয়াহ'লে আনক কি বুজাব এইবিলাক মানুহে আনক কি বুজাব গতিকে সঁচাই বহুত দুখজনিত খবৰ নিজ পত্নী থাকোঁতে যদি নিজৰ পত্নীজনে সদায় হাজবেণ্ডলৈ চাই থাকে যে হাজবেণ্ড কাম কৰিব গৈছে আমুক তামুক বহুতখিনি ভাবি চিন্তি তেওঁ ভালকৈ থাকে কিন্তু সেই হাজবেণ্ডে গৈ পেলাই বাহিৰত গৈ পেলাই ছোৱালীৰ লগত লিলিমায় এতিয়া এই মানুহজনৰ দেখিছেনে এতিয়া ছোৱালীজনীৰ লগত কি লাগিলে কি ভাগিলে নাজানে কিন্তু ছোৱালীজনী প্ৰাণ কাঢ়ি নিলে এই প্ৰফুল্লৰ লগত কিন্তু বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু ছোৱালীজনী গাতো দুখ আছে যদি ছোৱালীজনী জানি বুজি যদি তাইৰ ৱাইফ আছে বুলি জানি বুজি গৈছে কিন্তু বহুত ডাঙৰ কথা যিহেতু তেওঁ এজন বিয়া পতা তেওঁ সংসাৰ আছে তাৰ মাজত সোমাবলৈ আন এগৰাকী ছোৱালী সোমাবলৈ কোনো মানে দৰকাৰ নাই যিহেতু এতিয়া তাই যে এই মহিলাগৰাকী কান্দিছে যিহেতু প্ৰফুল্লৰ পত্নী থকা অৱস্থাত গৈছে যদি জানি বুজি গৈছে কিন্তু ডাঙৰ কথা দেই বহুতে ডাঙৰ কথা যিহেতু এগৰাকী পত্নীয়ে কান্দিছে ইমান দুখজনিত থকা পাছত তেওঁ গৈ পেলাই নিজ সুখৰ কাৰণে গৈ পেলাই সেই লোকৰ মতাটো কাঢ়ি নি পেলাই বিবাহ পাশত আবদ্ধ হৈছে তাৰে ফল হয়তো এতিয়া ভুগিব পাইছে যদি জানি বুজি নিছে কৈছোঁ যদি জানি বুজি গৈছে প্ৰফুল্লৰ লগত বিয়া হৈছে ছাত্ৰীগৰাকী যদি নাই বুজা তেতিয়া যদি গম নোপোৱাকৈ গৈছে তেতিয়াহ'লে বেলেগ কথা গতিকে বেছি দেৰি নকৰে মই তেওঁ সেই মুহূৰ্তখিনি যোনখিনি তেওঁ প্ৰফুল্লৰ পত্নীয়ে ভাষ্য দুটামান প্ৰদান কৰিছিলে লগতে এই ছাত্ৰীগৰাকী বায়েকে এটা দুটামান মানে মন্তব্য প্ৰদান কৰিছিলে লগতে আৰু বহুতখিনি কথা এতিয়া তেওঁলোকৰ গাঁৱৰ ৰাইজক কৈছে আপোনালোকে মই শুনোৱা ল'ব চেষ্টা কৰিছোঁ গতিকে আপোনালোকে তেওঁৰ কথাখিনি শুনকচোন বাৰু সামাজিক মাধ্যমত ভাইৰেল গোপন ফটো ছাত্ৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰে আৰক্ষীয়ে চাওক এজন যুৱকক এখেত সোণোৱাল কছাৰী সদ্য বহিষ্কৃত ছাত্ৰ নেতা প্ৰফুল্ল কছাৰী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় সম্পাদকৰ পদত অধিষ্ঠিত প্ৰফুল্ল কছাৰী এইগৰাকী প্ৰফুল্লৰ পত্নী থাকে ধেমাজিত কিন্তু পত্নী ঘৰত থৈ গুৱাহাটীত বিশ্ববিদ্যালয়ত পঢ়ি থকা এইগৰাকী যুৱতীৰে চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক সেই প্ৰেমৰ দীঘলীয়া পৰিণতিত দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল যি কথা নাজানিছিল পত্নী বা প্ৰফুল্লৰ পৰিয়ালে কিন্তু 20 জানুৱাৰীত পত্নীয়ে দেখিলে প্ৰফুল্লৰ মই ঘৰৰ মানুহক দেখাইছো ঘৰৰ মানুহক দেখুৱাৰ লগে লগে তেওঁ মোবাইলটো কাঢ়ি ল'ব বিচাৰিছে কাঢ়ি ল'ব বিচাৰোঁতে মই যেন তেনে দাদা ঘূৰি আছে দাদাক উঠাইছো দাদা উঠকচোন বুলি দাদাক উঠাইছো আৰু দাদাক উঠোৱাৰ লগে লগে দাদাই অলপ পিছত উঠি আহিছে আহি পিনি তেওঁ মোবাইলটো মোৰ পৰা লৈ পিনি মোবাইলটো ভাঙি পেলাওঁ বুলি মানে ঠেকেচি মাৰি দিছে ঠেকেচি মাৰি দিয়াৰ লগে লগে মই মোবাইলটো ল'লোঁ দাদাক দিয়াৰ পিছত চবকে ফটোখিনি দেখাই দিছোঁ দাদাই চাইছে ঘৰৰ মানুহে চাই পিনি ফটোখিনি চাই পিনি চবে তেতিয়া কৈছে তাক দাদাৰ ওচৰতে মোবাইলটো থাকিলে কিন্তু সেইকেইদিন ধেমাজিৰ ঘৰত থকা ছাত্ৰীগৰাকীয়ে খবৰ পাইছিল তেওঁলোকৰ বহু গোপন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে 22 জানুৱাৰী ছাত্ৰীগৰাকী গুচি আহিল গুৱাহাটীলৈ 23 তাৰিখে পানীখাইটিৰ ভাড়াতীয়া কোঠাত উদ্ধাৰ হ'ল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা হ'ল প্ৰফুল্ল কছাৰী ধেমাজি জিলাৰ যি অবজাৰ্ভাৰ আমাৰ সন্মানীয় অবজাৰ্ভাৰসকল আহিছিল আৰু তেখেতলোকক তেখেতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু হাতৰ পৰা নথি পত্ৰ লৈ তেখেতে ফালি পেলাইছিল সেই কাৰণতেই তেখেতক আমি যোৱা 13-1 তাৰিখে তেখেতক আমি সংগঠনৰ পৰা আমি বহিষ্কাৰ কৰা হৈছে কিন্তু প্ৰশ্ন হয় ভাইৰেল কৰিলে কোনে ফুল্লৰ পত্নী আৰু খুলখালীৰ বিৰুদ্ধে কিন্তু দুয়ো কৰিছে অস্বীকাৰ ফটোখিনি আপুনি শ্বেয়াৰ কৰা নাই মই নাই কৰা তেখেতৰ মই অকল জাষ্ট ফটোখিনি দেখিছোঁ আৰু ঘৰৰ মানুহক দেখাইছোঁ সেইটো সম্পূৰ্ণ মিছা মই একোৱে নাজানো তাৰ বিষয়ে নজনা লোৱাটো কিয় এনেকুৱা কথা ক'ব লাগে মই অত্যন্ত দুখী অনুভৱ কৰিছোঁ মানে মোক কিয় এনেকুৱা কথা কৈছে এজাহাৰ দাখিল কৰিবলৈ গৈছিল পানীখাইটি আৰক্ষী চকীত পিছে আৰক্ষীয়ে নললে এজাহাৰ পঠাই দিলে প্ৰাগজ্যোতিষপুৰ থানালৈ প্ৰাগজ্যোতিষপুৰ থানাই এজাহাৰ নলৈ উভতাই পঠিয়ালে পানীখাইটিলৈ পানীখাইটি আৰক্ষীয়ে পুনৰ পঠিয়াই দিলে প্ৰাগজ্যোতিষপুৰ থানালৈ এনেদৰেই নিশা 10 বজালৈকে
এজাহাৰ দিবলৈ হ'ল। আজি ৰাতিপুৱা পানীখাইটি পুলিচ থানাত আহিছিলোঁ। তাতে কেছ ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ বুলি ইয়ালৈ চন্দ্ৰপুৰ থানালৈ পঠিয়ালে। চন্দ্ৰপুৰ থানাৰ OC-য়ে আকৌ পানীখাইটি থানালৈ পঠিয়ালে। তেনেকৈ কৰি দিনৰ দিনটো ঘূৰাই ফুৰিছে আৰু কৈছে যে এইটো ধেমাজিৰ কেছ হয়, যিহেতু ধেমাজিত দিব লাগে এজাহাৰ। আৰক্ষীয়ে আমাক এতিয়ালৈকে একো আস্থা দিয়া নাই। ইখন থানাৰ পৰা সিখন থানা, সিখন থানাৰ পৰা সিখন থানা ঘূৰাই লৈ ফুৰিছে আজি দিনটো, আৰু মাজতে কয় ধেমাজি থানালৈকেও যাবলৈ কয়। অৱশেষত সাংবাদিকৰ তৎপৰতাত বিষয়টো অৱগত কৰা হ'ল শীৰ্ষ আৰক্ষীক। তাৰ পিছতহে এজাহাৰ লয় আৰক্ষীয়ে।